92 চনত বোধকৰো নাজিৰা মহকুমা হৈছিল আজিলৈকে হস্পিটেলখন পূৰ্ণাংগ কৰি দিয়া নাই ধোদৰ আলী যেটো তেখেতে বিত্তমন্ত্ৰী পৰিকল্পনা মন্ত্ৰী থাকোতে অজন্তা বাইদেউ গড়কাপ্তানি মন্ত্ৰী থাকোতে আৰম্ভ কৰাৰ কথা আছিল আজিলৈকে কৰা নাই তেওঁ এনেকুৱা বিদ্বেষমূলকভাৱে কেনেকৈ হিতেশ্বৰ শইকীয়াৰ প্ৰতি ঋণী বুলি ক'ব পাৰে গতিকে তেওঁ যদি সঁচাকৈ হিতেশ্বৰ শইকীয়াৰ প্ৰতি অকণমানো সদ্ভাৱ আছে যিজনে তেওঁক বিপদৰ সময়ত সহায় কৰিছিল বুলি ক'ম কাৰণ তেখেতৰ সেই সময়ত পলিটিকেলি আশ্ৰয় এটা লাগিছিল কাৰণ ছাত্ৰ সন্থাই তেখেতক বহিষ্কাৰ কৰিছিল আৰু ৰাজনৈতিক আশ্ৰয় লৈ পেলাই তেখেতে সেই সময়ত নিৰাপত্তা পাইছিল সেই গতিকে তেখেতৰ যদি সঁচাকৈয়ে সেই তেনেকুৱা ভাল গুণ আছে যে উপকাৰীক অজগৰে নোখোৱা তেতিয়াহ'লে নাজিৰা সমষ্টিত যিমান পেণ্ডিং কাম মই যোৱা সময়ছোৱাত কৈ আছো সেইখিনি কৰি দিয়ক সেইটোৱে তেখেতৰ ঋণ হ'ব মোক নি পেলাই তেখেতে ব্যক্তিগতভাৱে মোৰ এনেকুৱা কোনো কথা নাই বিজেপি দলৰ মই পুৰণা বিজেপি কৰ্মীসকলৰ মনত আঘাত দিব নিবিচাৰো আৰএছএছ যিসকলে ভাল পায় 1925 চনৰ পৰা তেওঁলোকৰ যিটো সপোন এই কংগ্ৰেছী মানুহবিলাকক লৈ পেলাই পনীয়া কৰিব নিবিচাৰো গাখীৰ হৈ থাকক পানী হৈ থাকক গাখীৰ পানী খালে বৰ লাভ 92 চনত বোধকৰো নাজিৰা মহকুমা হৈছিল আজিলৈকে হস্পিটেলখন পূৰ্ণাংগ কৰি দিয়া নাই ধোদৰ আলী যেটো তেখেতে বিত্তমন্ত্ৰী পৰিকল্পনা মন্ত্ৰী থাকোতে অজন্তা বাইদেউ গড়কাপ্তানি মন্ত্ৰী থাকোতে আৰম্ভ কৰাৰ কথা আছিল আজিলৈকে কৰা নাই তেওঁ এনেকুৱা বিদ্বেষমূলকভাৱে কেনেকৈ হিতেশ্বৰ শইকীয়াৰ প্ৰতি ঋণী বুলি ক'ব পাৰে গতিকে তেওঁ যদি সঁচাকৈ হিতেশ্বৰ শইকীয়াৰ প্ৰতি অকণমানো সদ্ভাৱ আছে যিজনে তেওঁক বিপদৰ সময়ত সহায় কৰিছিল বুলি ক'ম কাৰণ তেখেতৰ সেই সময়ত পলিটিকেলি আশ্ৰয় এটা লাগিছিল কাৰণ ছাত্ৰ সন্থাই তেখেতক বহিষ্কাৰ কৰিছিল আৰু ৰাজনৈতিক আশ্ৰয় লৈ পেলাই তেখেতে সেই সময়ত নিৰাপত্তা পাইছিল সেই গতিকে তেখেতৰ যদি সঁচাকৈয়ে সেই তেনেকুৱা ভাল গুণ আছে যে উপকাৰীক অজগৰে নোখোৱা তেতিয়াহ'লে নাজিৰা সমষ্টিত যিমান পেণ্ডিং কাম মই যোৱা সময়ছোৱাত কৈ আছো সেইখিনি কৰি দিয়ক সেইটোৱে তেখেতৰ ঋণ হ'ব মোক নি পেলাই তেখেতে ব্যক্তিগতভাৱে মোৰ এনেকুৱা কোনো কথা নাই বিজেপি দলৰ মই পুৰণা বিজেপি কৰ্মীসকলৰ মনত আঘাত দিব নিবিচাৰো আৰএছএছ যিসকলে ভাল পায় 1925 চনৰ পৰা তেওঁলোকৰ যিটো সপোন এই কংগ্ৰেছী মানুহবিলাকক লৈ পেলাই পনীয়া কৰিব নিবিচাৰো গাখীৰ হৈ থাকক পানী হৈ থাকক গাখীৰ পানী খালে বৰ লাভ 92 চনত বোধকৰো নাজিৰা মহকুমা হৈছিল আজিলৈকে হস্পিটেলখন পূৰ্ণাংগ কৰি দিয়া নাই ধোদৰ আলী যেটো তেখেতে বিত্তমন্ত্ৰী পৰিকল্পনা মন্ত্ৰী থাকোতে অজন্তা বাইদেউ গড়কাপ্তানি মন্ত্ৰী থাকোতে আৰম্ভ কৰাৰ কথা আছিল আজিলৈকে কৰা নাই তেওঁ এনেকুৱা বিদ্বেষমূলকভাৱে কেনেকৈ হিতেশ্বৰ শইকীয়াৰ প্ৰতি ঋণী বুলি ক'ব পাৰে গতিকে তেওঁ যদি সঁচাকৈ হিতেশ্বৰ শইকীয়াৰ প্ৰতি অকণমানো সদ্ভাৱ আছে যিজনে তেওঁক বিপদৰ সময়ত সহায় কৰিছিল বুলি ক'ম কাৰণ তেখেতৰ সেই সময়ত পলিটিকেলি আশ্ৰয় এটা লাগিছিল কাৰণ ছাত্ৰ সন্থাই তেখেতক বহিষ্কাৰ কৰিছিল আৰু ৰাজনৈতিক আশ্ৰয় লৈ পেলাই তেখেতে সেই সময়ত নিৰাপত্তা পাইছিল সেই গতিকে তেখেতৰ যদি সঁচাকৈয়ে সেই তেনেকুৱা ভাল গুণ আছে যে উপকাৰীক অজগৰে নোখোৱা তেতিয়াহ'লে নাজিৰা সমষ্টিত যিমান পেণ্ডিং কাম মই যোৱা সময়ছোৱাত কৈ আছো সেইখিনি কৰি দিয়ক সেইটোৱে তেখেতৰ ঋণ হ'ব মোক নি পেলাই তেখেতে ব্যক্তিগতভাৱে মোৰ এনেকুৱা কোনো কথা নাই বিজেপি দলৰ মই পুৰণা বিজেপি কৰ্মীসকলৰ মনত আঘাত দিব নিবিচাৰো আৰএছএছ যিসকলে ভাল পায় 1925 চনৰ পৰা তেওঁলোকৰ যিটো সপোন এই কংগ্ৰেছী মানুহবিলাকক লৈ পেলাই পনীয়া কৰিব নিবিচাৰো গাখীৰ হৈ থাকক পানী হৈ থাকক গাখীৰ পানী খালে বৰ লাভ